এটা চোৱা ভেক্টৰ ফৰ্ম অফ ওহমছ ল কি হয় যে ওহমছ ল আছিলে ভি ইকুৱেল টু আই আৰ হৈ গ'ল ভি ইজ ইকুৱেল টু আই আৰ এতিয়া ভি মানে কি হয় ভি মানে আছিলে পটেনচিয়েল আৰ মানে কি আছিলে ৰেজিষ্টেন্স এইটো হৈছে কনষ্টেন্ট আৰু আই মানে কি আছিলে কাৰেণ্ট এতিয়া কথাটো হ'ল যে এইকেইটাটো গোটেইটা স্কেলাৰ কোৱান্টিটি আমাক যদি কয় ভেক্টৰ ফৰ্ম উলিয়াব লাগে চ' ভেক্টৰ ফৰ্ম উলিয়াবৰ কাৰণে আমি কি কৰিম পটেনচিয়েলৰ নিয়েৰেষ্ট ভেক্টৰ কি আছে ইলেক্ট্ৰিক ফিল্ড আমি পটেনচিয়েলটোক ইলেক্ট্ৰিক ফিল্ডলৈ কনভাৰ্ট কৰিম কাৰেণ্টৰ নিয়েৰেষ্ট ভেক্টৰ কি আছে জে জে মানে কি আছিলে কাৰেণ্ট জুল কাৰেণ্ট ডেনচিটি আমি এটা কাৰেণ্ট ডেনচিটিলৈ কনভাৰ্ট কৰিম আৰু ৰেজিষ্টেন্সটো কনষ্টেন্ট আৰু বেলেগ বেলেগ হৈ গৈ থাকিব ঠিক আছে চ' to define the vector form of Ohm's law we have to convert this whole equation to another equation ঠিক আছে চ' কি হ'ব চাই লোৱা Ohm's law কি আছিলে তেতিয়াহ'লে according to Ohm's law V is equal to IR equation number 1 এতিয়া মই V টোক কি হলে কনভাৰ্ট কৰিম ইলেক্ট্ৰিক ফিল্ড চ' ভি টো ইলেক্ট্ৰিক ফিল্ডলৈ কনভাৰ্ট কৰিবলৈ কিবাটোতো ৰিলেশ্যন লাগিব চ' আমি পিছত পাবাগে দেই মই চেপ্টাৰটোত পঢ়ামগে যে চিন্স ইলেক্ট্ৰিক ফিল্ড ই ইকুৱেল টু পটেনচিয়েল ইনটু ডিষ্টেন্স চৰি পটেনচিয়েল ডিভাইডেড বাই ডিষ্টেন্স এটা ফৰ্মুলা আছে যে ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ মাজৰ ৰিলেশ্যন হৈছে ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু পটেনচিয়েল বাই ডিষ্টেন্স চ' তেতিয়াহ'লে ই ইকুৱেল টু কিমান আহিব ভি বাই এল লিখিব পাৰিবা বহাই দিয়া যে therefore equation or this implies v equal to e into l therefore equation 1 implies v এর জায়গাত কি বহালা e into l বহাই দিয়া i to i আছে রেজিস্ট্যান্স মানে কি পাইছিলা rho l by a the since r equal to rho l by a হৈ গ'ল নেক্সট এল এল কেনচেল গ'ল ই থাকিলে আই এ মানে এৰিয়া এৰিয়াটো আই তললৈ গুচি আহিলে ৰ' নেক্সট ই ইকুৱেল টু আই বাই এ মানে কি আছিলে এই জাষ্ট পাই আহিছিলে কাৰেণ্ট ডেনচিটি ইকুৱেল টু হ'ল আই বাই এ চ' আই বাই এ ইকুৱেল টু কিমান হ'ল জেৰ' এতিয়া কাম কি কৰিম যে জে ইকুৱেল টু দিছ ইমপ্লাইজ কিমান আহিব জে ইকুৱেল টু ৰ'টো তললৈ গুচি আহিলে 1 বাই ৰ' ই ঠিক আছে or j equal to 1 by rho মানে কি হল sigma e just since sigma equal to হল 1 by rho এটা j এর উপর ভেক্টর চিন দিয়া ইলেকট্রিক ফিল্ডের উপর ভেক্টর চিন দিয়া this is the vector form of Ohm's law